স্পা ক্ৰীম বনাই পেলাই ইউজ কৰক, একেবাৰে পাৰ্লাৰৰ দৰে আপোনালোকে ৰিজাল্ট পাব। চুলিখিনি মিহি হ'ব, ফটা সমস্যা নোহোৱা হ'ব, সৰা। স্পা ক্ৰীম আজি ঘৰতে বনালোঁ। বহুতে মোৰ চুলিখিনিৰ যতনৰ কথা সুধি থাকে, আৰু যিহেতুকে মই কোনো ধৰণৰ ষ্ট্ৰেইট কৰা নাই বা তেনেকৈ কেমিকেল ট্ৰিটমেণ্ট আজিলৈকে কৰা নাই, আৰু পৰালৈকে ঘৰুৱা বস্তুৱে মই ব্যৱহাৰ কৰোঁ। গতিকে আপোনালোকক আজি মই কেনেকৈনো ঘৰুৱা পদ্ধতিৰে স্পা কৰিব পাৰে, একেবাৰে পাৰ্লাৰৰ নিচিনা খুব ভাল ৰিজাল্ট এটা আপোনালোকে দেখিবলৈ পাব। লগতে আপোনালোকৰ চুলি সৰা, চুলি ফটা আৰু চুলিখিনি ভালদৰে গ্ৰ'থ নোহোৱা, ৰাফ, সেই সকলোখিনি আপোনালোকে সমাধান পাব এই পেকটিৰে, লগতে এই স্পা ক্ৰীমটিৰে। কি বস্তু ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টিৰ শেষত মই গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ। গোটেইখিনি বস্তুৱে চুলিৰ বাবে অত্যন্ত প্ৰয়োজনীয়। গতিকে এতিয়া আমি এইখিনি ধুনীয়াকৈ ব্যৱহাৰ কৰিম চুলিত। লগোৱাৰ প্ৰচেছটো আপোনালোকক মই দেখুৱাই দিওঁ, যিহেতুকে চুলিখিনি যদি ক'ৰবাত ভাঁজ আছে সেইখিনি আপোনালোকৰ নোহোৱা হ'ব। আপোনালোকে লগাওঁতে এনেদৰে লগাব এই প্ৰচেছেৰে। এইয়া আগতে এনেদৰে ব্যৱহাৰ কৰিছিল নে জনাবচোন, আৰু ব্যৱহাৰ কৰি ৰিজাল্টটো কেনেকুৱা পালে সেয়াও মোক জনাবলৈ নাপাহৰিব। যিহেতুকে মই গোটেইখিনি বস্তু ব্যৱহাৰ ভিত্তিক আৰু অধ্যয়ন ভিত্তিকভাৱেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এনে একো এটা বস্তু আজিলৈ শ্বেয়াৰ কৰা নাই। এইয়া এনেকৈ আপোনালোকে গোটেইখিনি চুলিতে লগাব। কোনোবাই লগাই দিলে বেছি ভাল, কিন্তু নিজে লগালে অকণমান দিগদাৰ। কিন্তু সকলো সময়তে যিহেতুকে লগাই দিয়া মানুহ নাপাওঁ, গতিকে নিজে হ'লেও ব্যৱহাৰ কৰিব লাগিব। চুলিখিনি বৰ ধুনীয়া মিহি হ'ব, লগতে আপোনালোকৰ চাইন কৰিব, আৰু চুলিখিনি যি ফটা সমস্যা আছে লাহে লাহে সেয়া নোহোৱা হ'ব। কাৰোবাৰ যদি খোপা বন্ধাৰ ফলত চুলিখিনি ভাঁজ হৈ গৈছে, সেইখিনিও আপোনালোকে লাহে লাহে নাইকিয়া হৈ যাব আপোনালোকৰ। এনেকৈ আপোনালোকে লগাব। কাপোৰ এখন লৈ ল'ব পাৰে ধুনীয়াকৈ, তেতিয়া আৰু আপোনালোকৰ চাৰিওফালে লেতেৰা নহয়। পানী বেছিকৈ খাব লাগে চুলি আৰু আমি স্কিনখন ভালে ৰাখিবলৈ, হাইড্ৰেট ৰাখিবলৈ। সেইটো কথা মই প্ৰত্যেকটো স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিঅ'ত আপোনালোকক কৈ আহিছোঁ। এনেদৰে আপোনালোকে লগাব, বহুত ভাল ৰিজাল্ট পাব, মই কথা দিছোঁ। এইয়া চুলিখিনি আপোনালোকে নিজেই দেখি পেলাই আচৰিত হ'ব যেতিয়া আপোনালোকে ধুব। আৰু ধোৱাৰ সময়ত আপোনালোকে লগোৱাৰ দিনাখন শ্বেম্পু নকৰিলে ভাল। আৰু যদি কোনোবাই কৰিব বিচাৰে কৰিবও পাৰে, একো কথা নাই, কিন্তু নকৰিলে বেছি ভাল। শ্বেম্পুটো নেক্সট দিনাখন কৰিব বা দুদিন পিছত কৰিব। শ্বেম্পু নকৰিলেও চুলিখিনি ধুনীয়া আপোনালোকৰ মিহি হৈয়ে থাকিব, যিহেতুকে ইয়াত এল'ভেৰা জেল আছে। এয়া এনেকৈ মই গোটেইখিনি চুলিতে এপ্লাই কৰি ল'ম। এপ্লাই কৰি আপোনালোকক দেখুৱাম, যিহেতুকে এনেকৈ লগাই আচলতে অকণমান দিগদাৰ হয় ভিডিঅ' কৰিবৰ কাৰণে। গতিকে মই গোটেইখিনিতে ব্যৱহাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। এয়া গোটেইখিনি মোৰ লগাই লোৱা হৈ গ'ল, দেখিছে আপোনালোকে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, কেনেকুৱা পালে জনাব। লগতে শ্বেয়াৰ কৰিব, যাতে সকলোৱে নিজৰ চুলিখিনিৰ যতন এনেকৈ ঘৰুৱাভাৱে ল'ব পাৰে আৰু খুব সুন্দৰকৈ চুলিখিনি ৰাখিব পাৰে, সৰাৰ পৰা, ফটাৰ পৰা, লগতে আপোনাৰ চুলিখিনি অনুজ্জ্বল হোৱাৰ পৰা। এনেকৈ আপোনালোকে 2 ঘণ্টা সময় ৰাখিলে হ'ল, আৰু ৰাখি পেলাই আপোনালোকে ধুই দিব। এইয়া এৰিছোঁ আজিলৈ। পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। চুলিত লগোৱা স্পা ক্ৰীমটোৰ বাবে প্ৰয়োজনীয় বস্তুখিনি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। একেবাৰে সহজতে পোৱা ঘৰুৱা বস্তু হয়। আপোনালোকে এবাৰ এনেদৰে ঘৰত কৰিলে আৰু ইয়াৰ পিছত পাৰ্লাৰত গৈ কেতিয়াও নকৰে। মই যিহেতুকে কোনোদিন এইবোৰ কৰা নাছিলোঁ চুলিত, কিছুদিন আগতে মানে তেনেকৈ আপোনাৰ চুলিখিনি মই স্পা কৰাইছিলোঁ, কাৰণ মই পাৰ্থক্যটো জানিব বিচাৰিছিলোঁ যে কেনেকুৱা এটা কি হয়, যিহেতু কোনোদিন কৰি পোৱা নাই। তাৰপিছত মই আগতে মাজে মাজে এনেদৰে ব্যৱহাৰ কৰি থাকোঁ। পাৰ্থক্যটো মই বৰ বেছি বিশেষ একো নাপালোঁ। এনেকুৱা ধৰণৰে হয়, বা ঘৰুৱা বস্তুবোৰত আমাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে, আৰু কোনো একো বেয়া নহয়। কেতিয়াবা ভাল ৰিজাল্ট নাপালেও অন্ততঃ বেয়াও নহয়। পলম নকৰি বস্তুখিনি আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে আছে আমাৰ ঘৰুৱা চাউল লৈছোঁ মই।
ঘৰুৱা চাউল লগতে মেথি গুটি কেইটামান মই ৰাতিতে তিয়াই থৈছোঁ। চাউলখিনিৰ লগত মেথি গুটি কেইটা ৰাতিয়ে তিয়াই থৈছোঁ। বহুত বেছি ভাল চুলিৰ বাবে মেথি গুটি। লগতে আমাৰ চাউলটোৰ কথাটো চুলিৰ বাবে কিমান প্ৰয়োজনীয় সেইটো আপোনালোকে নেটত চাৰ্চ কৰিলে বা বিভিন্ন হেয়াৰ স্পেচিয়েলিষ্টৰ লগত কথা পাতিলে গম পাব। আমাৰ চাউলৰ পানীটো, চাউলখিনি তিয়াই থোৱাৰ পিছত তাত যিখিনি পানী হয় ৰাতি তিয়াই থোৱাৰ পিছত, সেইখিনি বহুত উপকাৰী হয় আমাৰ স্কিনৰ বাবে, চুলিৰ বাবে। মই সেইখিনি ক'ব নাযাওঁ বিশেষকৈ। গতিকে ইয়াতে মই ঘৰুৱা চাউল লৈছোঁ। আপোনালোকৰ চুলি যিমান দীঘল চুটি সেই অনুপাতে ল'ব। লগতে মেথি গুটি লৈছোঁ মই ইয়াতে 2 চামুচ। ৰাতিয়ে তিয়াই থৈছোঁ। আৰু এয়া হৈছে এল'ভেৰা জেল। এইখিনি হৈছে মোৰ ঘৰুৱা এল'ভেৰা। মই ইয়াৰ পৰা কোনো ধৰণৰ বেলেগকৈ জেলখিনি উলিয়াই নলওঁ, এনেকৈ বাকলিৰে সৈতে সদায় দিওঁ আৰু ভাল ৰিজাল্ট পাওঁ। লগতে এয়া পিঁয়াজ লৈছোঁ মই এটা ডাঙৰ, সৰু হ'লে 2টাকৈ ল'ব। আৰু পিঁয়াজটো চুলিৰ বাবে অত্যন্ত প্ৰয়োজনীয়। চুলি সৰা ৰোধ কৰিবলৈ পিঁয়াজতকৈ উত্তম বস্তু একোৱেই নাই আজিলৈকে। মই নিজে ব্যৱহাৰ কৰি প্ৰমাণ পাইছোঁ। গতিকে পিঁয়াজটো চুলিৰ সৰা যাতে ৰোধ হয় বা চুলিখিনি যাতে নতুনকৈ গজে তাৰ বাবে দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ মই মিক্সিত মাৰি ল'ম গোটেইখিনি বস্তু দি। তাৰপিছত এয়া মোৰ হৈ গ'ল এইখিনি পেষ্টটো বনাই লোৱা। এয়া দেখিছে